মছলাপাৰা আঞ্চলিক সভাখনত বিশিষ্ট অতিথি হিচাপে কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল বাৰেক ফকিৰৰ লগতে কেন্দ্ৰীয় সমিতিৰ আইনী উপদেষ্টা অধিবক্তা আবুজাৰ গাফাৰী বিএছচি ৰুহুল আমিন চৰকাৰ সংগ্ৰামী যুৱক আবু তালেব আনোৱাৰ হুছেইন নুৰ মহম্মদৰ উপৰিও সংগঠনটোৰ বহুকেইজন নেতাকৰ্মীৰ উপস্থিতিত গঠন কৰা হৈছে উক্ত আঞ্চলিক সমিতি। উল্লেখ্য যে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত মছলাপাৰা গাঁও পঞ্চায়তৰ হাজিৰহাট বজাৰত মছলাপাৰা আঞ্চলিক সমিতি গঠন কৰি দিয়ে। উক্ত মছলাপাৰা NSSPৰ আঞ্চলিক কমিটিৰ সভাপতি হিচাপে সাদ্দাম হুছেইন, সাধাৰণ সম্পাদক হিচাপে সাহাৰ আলী আৰু সামাদ আলীক উপসভাপতি হিচাপে দায়িত্ব দি 31জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা পৰিলক্ষিত হৈছে। অনাগত দিনবোৰত উক্ত আঞ্চলিক সমিতিখনে সমাজত নিষ্ঠা সহকাৰে সাধাৰণ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত নিষ্ঠা সহকাৰে কাম কৰি যাব বুলি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি আব্দুল বাৰেক ফকিৰে জানিবলৈ দিয়ে। বগৰীবাৰীৰ পৰা হাছেন আলী জোদ্দাৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ধুবুৰী জিলাৰ মছলাপাৰা আঞ্চলিক সমিতি এখন নামনীয় সংখ্যালঘু সংগ্ৰাম পৰিষদৰ গঠন কৰা হয় আৰু এই আঞ্চলিক সমিতি 31জনী আঞ্চলিক সমিতি গঠন কৰা হৈছে আৰু আঞ্চলিক সমিতি শক্তিশালী ৰূপত গঠন কৰা হৈছে। এই মছলাপাৰা আঞ্চলিক সমিতি গঠন কৰাৰ উদ্দেশ্য হৈছে তেওঁলোকে সংখ্যালঘু ৰাইজৰ ন্যায়ৰ হকে মাত মাতিব, সাধাৰণ ৰাইজৰ পক্ষত থাকি দুৰ্নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম কৰি যাব। এইখিনি উদ্দেশ্য লৈ আজি নামনীয় সংখ্যালঘু সংগ্ৰাম পৰিষদ মছলাপাৰা আঞ্চলিক সমিতি গঠন কৰা হৈছে। মছলাপাৰা আঞ্চলিক জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। NSSP মছলাপাৰা আঞ্চলিক সমিতি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। NSSP মছলাপাৰা আঞ্চলিক সমিতি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। NSSP long live, long live, long live। NSSP long live, long live, long live। আমাক হারাস্তি করা বন্ধ করো, বন্ধ করো, বন্ধ করো। আমাক হারাস্তি করা বন্ধ করো, বন্ধ করো, বন্ধ করো। আমাক হারাস্তি করা না চলিব, না চলিব, না চলিব। আমাক হারাস্তি করা না চলিব, না চলিব, না চলিব। ইনকিলাব জিন্দাবাদ, ইনকিলাব জিন্দাবাদ, ইনকিলাব জিন্দাবাদ। আপনারা জানেন যে ধুবুৰী জিলাৰ মছলাপাৰা আঞ্চলিক সমিতি এখন নামনীয় সংখ্যালঘু সংগ্ৰাম পৰিষদৰ গঠন কৰা হয় আৰু এই আঞ্চলিক সমিতি 31জনী আঞ্চলিক সমিতি গঠন কৰা হৈছে আৰু আঞ্চলিক সমিতি শক্তিশালী ৰূপত গঠন কৰা হৈছে। এই মছলাপাৰা আঞ্চলিক সমিতি গঠন কৰাৰ উদ্দেশ্য হৈছে তেওঁলোকে সংখ্যালঘু ৰাইজৰ ন্যায়ৰ হকে মাত মাতিব, সাধাৰণ ৰাইজৰ পক্ষত থাকি দুৰ্নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম কৰি যাব। এইখিনি উদ্দেশ্য লৈ আজি নামনীয় সংখ্যালঘু সংগ্ৰাম পৰিষদ মছলাপাৰা আঞ্চলিক সমিতি গঠন কৰা হৈছে।